নমস্কাৰ মই শশাংক সমীৰ যোৰহাটৰ জনপ্ৰিয় সংবাদ মাধ্যম ডিজিটেল সংবাদ মাধ্যম এনজে মিডিয়াৰ আজি বিশ্বকৰ্মা পূজাৰ দিনা তৃতীয় বছৰ সম্পূৰ্ণ কৰি চতুৰ্থ বছৰ তেওঁলোকে ভৰি দিছে মই এনজে মিডিয়াৰ সকলো কৰ্মকৰ্তাক বহুত বেছিকৈ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু এনজে মিডিয়া চাই থকা প্ৰতিগৰাকী দৰ্শকলৈও শুভেচ্ছা জ্ঞাপন কৰিছোঁ এনজে মিডিয়াই খুব ভালকৈ কাম কৰি আছে আৰু আগন্তুক সময়তো এনজে মিডিয়াই সংবাদ মাধ্যমত খুব ভাল কাম কৰি যাব বুলি আশা কৰিছোঁ সত্যতা নিষ্ঠাৰে তেওঁলোকে কাম কৰি থাকিব প্ৰতিগৰাকী সংবাদকৰ্মীলৈ পুনৰবাৰ বহুত বেছিকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোক সকলোৰে ভাল ধন্যবাদ যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় এজে নাৰ্ছিং হোমত নৱসংযোজন কেটলেব ৯৬খন বিছনাযুক্ত নিউৰলজি নেফ্ৰলজি ইউৰলজি মেডিচিন OBSN গাইনকলজি অৰ্থপেডিক্স পেডিয়াট্ৰিক্স কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়ালিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅগ্ৰাফি আৰু এনজিঅপ্লাষ্টি ইয়াৰ লগতে ১২খন বিছনাযুক্ত ICU নিঅ'নেটেল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে তিনিটাকৈ মডুলাৰ OTৰ উপৰিও ২৪ ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে আল্ট্ৰাছাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা